আমি কম সকলে God is good all the time. আমার বড়টো কইছে আমি ইচ্ছা মজা কৰাইছো কিন্তু গাৰত মই এবাৰো কৈ পোৱা নাই গাৰত কেনেকুৱা কয় God is good ঈশ্বৰ নামা all the time কি থাংনান জৰ্না okay সকলে গাম ঈশ্বৰ নামা oh good इसलिए आशीर्वाद करो और मैं प्रभु धन्यवाद दिওঁ আৰু বেপ্টিষ্ট চাৰ্চেছ এছ'চিয়েশ্যন বদ্ৰনৰ পৰা মই আপোনালোককো মই শুভেচ্ছা মই আনিছো আৰু আমাৰ লগতে আজি ইয়াতে দেখিছো 47তম বাৰ্ষিক অধিৱেশন আৰু আমাৰ উত্তৰ গুৱাহাটী বেপ্টিষ্ট সন্মিলনৰ সভাপতি উপসভাপতি সম্পাদক আৰু যিমানবোৰ কমিটি মেম্বাৰ্ছ বিলাক আছে তো সকলোকে প্ৰভু যীশুৰ নামত মই নমস্কাৰ মই যাচিছো সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক আহক আজি আমি প্ৰভুৰ বাইকলৈ আমি যাম আৰু প্ৰভুৰ বাইকটো আমি শুনিবৰ কাৰণে খুব আনন্দ হ'বলৈ লাগে আৰু প্ৰভুৰ বাইক কৈছে যে তোমালোকে নম্ৰতাৰে প্ৰভুৰ বাইক যেতিয়া শুনিব তেতিয়াহে এই যে ৰোৱা বাইক আমাৰ হৃদয়ত গজিব আৰু তাকে প্ৰভুৰ বাইকে কৈছে you must receive the implanted word of God with a meekness বুলি কৈছে নম্ৰতাৰে প্ৰভুৰ বাইকটো আমি শুনিবলৈ লাগে আৰু আমি তাকে আমি জানিবলৈ লাগে প্ৰভুৰ বাইক প্ৰেম নকৰাকৈ আমি প্ৰভুক কেতিয়াও প্ৰেম কৰিবলৈ নোৱাৰো ওকে প্ৰভুৰ বাইক কিমানজনে প্ৰেম কৰে আছেনে প্ৰভুৰ লাভ লেটাৰ আমাৰ সকলোৰ তাত থাকিবলৈ লাগে প্ৰভুৰ লাভ লেটাৰটো আৰু প্ৰভুৰ বাইক আমি প্ৰেম নকৰাকৈ প্ৰভুক আমি প্ৰেম কৰিবলৈ নোৱাৰো ওকে ওচৰত থকাটো কওক এবাৰ হে বন্ধু চাওক চাইলে কওক হে বন্ধু প্ৰভুৰ বাইক প্ৰেম নকৰাকৈ প্ৰভুক আপুনি প্ৰেম কৰিব নোৱাৰে আহক আমি মূল বিষয়টো আমি যোৱাৰ আগতে আমি ছুটিকৈ প্ৰাৰ্থনা কৰিম প্ৰভু তোমাক ধন্যবাদ দিছো এই সুন্দৰ সময় পোৱাৰ কাৰণে Lord, as a Lord, Father God, for the 7th বাৰ্ষিক অধিৱেশন আৰু প্ৰভু বিভিন্ন মণ্ডলীৰ পৰা তোমাৰ Lord ল'ৰা ছোৱালীবিলাক আহিছে প্ৰভু তোমাৰ বাইক শুনিবলৈ একেলগে গোট খাই প্ৰভু ইজনে সিজনক উৎসাহ উদ্দীপনা দিবৰ কাৰণে পিতা পবিত্ৰ আত্মা তুমি স্পৰ্শ কৰা তোমাৰ বাইকৰ যোগেদি আমাৰ হৃদয়ত তুমি কথা কোৱা যাতে তোমাৰ বাইক আমি বুজিবলৈ আমি নিজক নুভুলাও শুনি পেলাই আমি নিজক নুভুলাও আমি যাতে প্ৰভু পালন কৰোঁতা হ'বলৈ পাৰে আৰু আশীৰ্বাদিত হ'বলৈ পাৰে পিতা কওঁতা শুনোতা উভয়ে থাকিবলৈ আশীৰ্বাদ কৰিবা যীশুৰ নামত প্ৰাৰ্থনা কৰিছো আমেন God is good all the time আহক আমি মূল বিষয়লৈ আমি যাওঁ ইব্ৰী লিখা ইব্ৰী 12 অধ্যায় 2 পদটো আমি সকলোৱে এবাৰ আমি পঢ়িম আমাৰ মূল বিষয়টো সকলে কম বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকো হওক আকৌ এবাৰ আমি পঢ়িম সকলোৱে বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকো হওক ইয়াতে কৈছে যে বিশ্বাসৰ আদি মানে বিশ্বাসৰ আমাৰ ফাউণ্ডেশ্যন আৰম্ভণটো হ'ল ফাউণ্ডেশ্যনটো যীশু হয় আৰু তেওঁই আমি যে বিশ্বাস কৰিবলৈ লাগে কেলে সকলোবোৰ তেওঁ সিদ্ধ তেওঁ কৰিলে আৰু যাৰ কাৰণে আমি খ্ৰীষ্টিয়ান বিলাক আমি যীশুক আমি বিশ্বাস কৰো কাৰণ বিশ্বাসৰ আদি ফাউণ্ডেশ্যনটো তেওঁই হয় আৰু আমি যে বিশ্বাস কিয় কৰিবলৈ লাগে এই বিষয় সকলোবোৰ কামটো তেওঁ কৰি পেলাই শেষ কৰিলে আমাৰ কামটো খালি এতিয়া তেওঁ বিশ্বাস মাত্ৰ কৰিবলৈ লাগে praise the Lord hallelujah আমি খালি এতিয়া তেওঁ বিচাৰিছে যে আমি তেওঁলৈ আমি বিশ্বাস কৰি আৰু তেওঁ যে সকলো কাৰ্য সিদ্ধ কৰিলে আমি তেওঁলৈ আমি চাই থাকো আমাৰ বিশ্বাসৰ ফাউণ্ডেশ্যনটো যীশু হয় আমাৰ বিশ্বাসৰ যেটো ফাউণ্ডেশ্যন এই সূৰ্য নহয়
এই পানী নহয়, এই ভূমি নহয়, কোনো জন্তু নহয়, কোনো গছ গছনি নহয়, আমাৰ যি বিশ্বাসৰ আদি ফাউণ্ডেশ্যনটো হ'ল প্ৰভু নিজেই হয়। আৰু আমি এই গতিকে যিচুলেহে আমি চাই থাকো আমাৰ এই বিশ্বাসী বিলাকৰ জীৱনৰ বিশ্বাসৰ ফাউণ্ডেশ্যন কোনো হ'ব নোৱাৰে আমাৰ খ্ৰীষ্টান বিলাকৰ কাৰণে। যদি আমি চাওঁ 1 কৰিন্থিয়া 3:11 এবাৰ পঢ়ি, 1 কৰিন্থিয়া 3:11 আমি বাইবেল থকাবিলাক অলপমান চাবলৈ পাৰিব। সকলোৱে মোৰ পাছত পঢ়িব দেই। কিয়নো যি ভিত্তি আগে সকলোৱে পঢ়িব স্থাপন কৰা হ'ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে। যীশু খ্ৰীষ্টই হৈছে সেই ভিত্তিমূল। God is good all the time. ইয়াতে কৈছে, for no one is able to lay any foundation other than the one that Jesus has been laid, that is Jesus Christ. আমাৰ যি বিশ্বাসৰ যি ভিত্তি ফাউণ্ডেশ্যনটো হ'ল যীশু হয়, আৰু যীশুৰ বাদে এই ভিত্তি ফাউণ্ডেশ্যনটো কোনেও স্থাপন কৰিবলৈ নোৱাৰে। যীশুই খ্ৰীষ্টই হৈছে এই ভিত্তিমূলটো হয়। Praise the Lord. Hallelujah. চাওক, এই পৃথিৱীৰ বিশ্বাসৰ যিটো আদি হয়, বহুত মানুহবিলাকৰ একো নাই। অকে, বহুত ধৰ্মবিলাকৰ একো আদি নাই, তেওঁলোকৰ আৰম্ভণ একো নাই, ফাউণ্ডেশ্যন একো নাই। তেওঁলোকে অকে ঈশ্বৰ বুলি ক'ব, কিন্তু ঈশ্বৰ বুলি কোৱাৰ পাছতো তেওঁলোকৰ যিটো বিশ্বাস, বিভিন্ন বিশ্বাস হয়। ঈশ্বৰকো তেওঁলোকে ঈশ্বৰ আছে বুলি ক'ব, সবকা মালিক এক হে বুলি ক'ব, সকলোৰ মালিক এজন বুলি ক'ব। এজন মালিক কোৱাৰ পাছতো সৃষ্টিকহে তেওঁলোকে মানে, সৃষ্টিকৰ্তাক তেওঁলোকে নামানে। অকে, কিন্তু আমাৰ বিশ্বাসটো সৃষ্টি নহয়, আমি হল সৃষ্টিকৰ্তাক আমি বিশ্বাস কৰো, হয় না নহয়? আমাৰ যি বিশ্বাস সৃষ্টি নহয়। গছ ঈশ্বৰৰ সৃষ্টি হয়, এই সূৰ্য ঈশ্বৰৰ সৃষ্টি হয়, চন্দ্ৰ ঈশ্বৰৰ সৃষ্টি হয়, পানী ঈশ্বৰৰ সৃষ্টি হয়। আমাৰ যি বিশ্বাস সেই ঈশ্বৰৰ সৃষ্টি নহয়, আমাৰ বিশ্বাসৰ সৃষ্টিকৰ্তা হয়। আৰু সেই গতিকে যীশুৰ বাদে এই বিশ্বাসৰ আদি কোনেও হ'বলৈ নোৱাৰে। আৰু সেই প্ৰভু যীশু খ্ৰীষ্টই অকে এই ভিতাটো হয়। আৰু যেতিয়া আমাৰ এই বিশ্বাসৰ যিটো আদি হৈছে ফাউণ্ডেশ্যন যদি destroyed হৈ যায়, কৈছে when the foundation is destroyed what the righteous can do বুলি কৈছে। আমাৰ সেই ফাউণ্ডেশ্যন যদি বিশ্বাসৰ আদিয়ে যদি শেষ হৈ যায়, ধাৰ্মিক মানুহবিলাক তোমাক কেনেকৈ সহায় কৰিবলৈ পাৰে? আপোনাৰ যদি বিশ্বাসৰ আদিয়ে যদি ফাউণ্ডেশ্যন যদি যীশু নহয়, ধাৰ্মিক মানুহবিলাকে আপোনাৰ কাৰণে কি কৰিবলৈ পাৰে? যেতিয়া আপোনাৰ বিশ্বাসৰ আদি ফাউণ্ডেশ্যনটো যীশু হ'ব, তেতিয়া ধাৰ্মিক মানুহবিলাকে প্ৰাৰ্থনা কৰিলে সুস্থ হ'ব। ধাৰ্মিক বিলাক প্ৰাৰ্থনা কৰিলে ধাৰ্মিকৰ প্ৰাৰ্থনা প্ৰভুৱে শুনিব। কিন্তু আমাৰ যদি when the foundation is destroyed, যদি বিশ্বাসৰ আদি যদি শেষ হৈ যায়, ধ্বংস হৈ যায়, ধাৰ্মিক লোকনো আপোনাক কি সহায় কৰিবলৈ পাৰে? Praise the Lord. Hallelujah. Hi. আমাৰ কাম, বিশ্বাসৰ কামটো প্ৰভু যীশুৱে সব কিছু শেষ কৰিলে। আৰু যেতিয়া কালবাৰী ক্ৰুচত তেওঁ মৰিছিলে আৰু তেওঁ কৈছে সকলোবোৰ সিদ্ধ হ'ল, ইট ইজ ফিনিছ বুলি কৈছে। অকে, আমি যদি চাওঁ যোহানে লিখা 19:30 যদি চাওঁ, যীশুৱে কৈছে যোহানে লিখা 19:30 he said it is finished, মানে সিদ্ধ হ'ল। তাৰ পাছত তেওঁ মূৰ দুৱাই আত্মা অৰ্পণ কৰিলে। অকে, প্ৰভু যীশু খ্ৰীষ্টই সকলোবোৰ সিদ্ধ হ'ল, মানে সকলোবোৰ কাৰ্য তেওঁ কৰিলে আমাৰ কাৰণে, আৰু কৈছে ইট ইজ ফিনিশ্ড। এই সকলোবোৰ সিদ্ধ হ'ল, তাৰ পাছত তেওঁৰ আত্মা প্ৰভু তাক সমৰ্পণ কৰে। আমাৰ বিশ্বাসৰ যিটো কৰিবলগীয়া কাম,
প্ৰভুৱে সকলোবোৰ তেওঁ কৰিলে অকে সুস্থতাৰ কাম যীশুৱে কৰিলে অকে আশীৰ্বাদৰ কাম আমি যে ধনী হ'বলৈ লাগে যীশু বিশ্বাস কৰি পেলাই তেওঁ সকলোবোৰ কাম কৰিলে সকলোবোৰ তেওঁ কৰিলে স্বৰ্গ ৰাজ্য যে যাবলৈ লাগে তাৰ কাৰণেও তেওঁ কাম কৰিলে আমাৰ পাপৰ পৰিত্ৰাণৰ কাৰণে তেওঁ কাম কৰিলে সকলোবোৰ তেওঁ সিদ্ধ কৰিলে আৰু তাকেই কৈছে আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধকৰ্তা যীশুলৈ আমি চাই থাকো আমি কতো আমি নাচাওঁ আৰু কেতিয়াবা আমাৰ জীৱনত কি হয় আমি বিশ্বাস কৰি পেলাই লাষ্টত আমাৰ যি বিশ্বাসৰ ডজৰ যীশুৰ পৰা আঁতৰি যায় বহুত মানুহবিলাকে আমি লাষ্টত কব নাই এই পৃথিৱীত যীশু নাই বুলি কব আমাৰ বিশ্বাসৰ আদি প্ৰভু হ'বলৈ নোৱাৰে যিটো প্ৰভু যীশুৰে সকলোবোৰ কামটো কৰি সিদ্ধ কৰি গল তাৰ পৰা আমাৰ নজৰটো আমাৰ বিশ্বাসটো আঁতৰি যায় আমি গতিকে সাৱধান হ'বলৈ লাগে কোনো এটা বিষয় যাতে আমাৰ যিটো দৃষ্টি আমাৰ যি প্ৰভুলৈ চাই থকা নজৰ আমি যে যাক বিশ্বাস আমি কৰো সেই বিশ্বাস যাতে আমাৰ পৰা আঁতৰি নাযায় প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু তাকেই প্ৰভুৰ বাক্য কৈছে ইব্ৰী লেখা 10:38 কৈছে কি কৈছে ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব কিন্তু এই বিশ্বাসৰ পৰা যদি হুহুকি যায় মোৰ মন তাৰ সন্তুষ্ট নহয় বুলি কৈছে ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব কিন্তু এই বিশ্বাসৰ পৰা যদি হুহুকি যায় এই বিশ্বাসৰ পৰা যদি খহি পৰি যায় মই তাতে সন্তুষ্ট মই নহওঁ God is good all the time আগে যীশুৰ কাৰণে এবাৰ ডাঙৰ তালি বজাই প্ৰভুক আমি ধন্যবাদ দিম আৰু সেই গতিকে প্ৰভু যীশুৰ বাক্যই কৈছে আমি এইটো 3 দিন কনফাৰেন্সত খালি বিশ্বাসৰ বিষয়ে অলপমান চাম দেই বোলে আমাৰ লিডাৰ বিলাকে এই টপিকটো বাছি দিয়াৰ উদ্দেশ্যটো থাকিব নিশ্চয় যাতে আমাৰ মণ্ডলী বিলাক বিশ্বাসত বাঢ়ি যায় আৰু এই 3 দিনটো খালি আমি বিশ্বাসৰ বিষয়ে আমি চাওঁ ওকে ঈশ্বৰে বিচাৰে ওকে নম্বৰ 1 have faith in God ঈশ্বৰক বিশ্বাস কৰা আমি যদি চাওঁ মাৰ্ক লিখা 11:22 পদ আমাৰ মুখ খুলি পেলাই কম আমাৰ বড়ো গাৰো বিলাকতো কাজিয়া কৰা নাই বেছি একদম ওকে আমাৰ বড়ো বিলাকেও বড়োটো ডাঙৰ কথাবিলাক ডাঙৰ এনেকুৱা হাজবেণ্ডৰ লগত যেতিয়া কাজিয়া কৰিব পুৰা গাঁও এটাতো শুনি যায় আৱাজটো এনেকুৱা ওকে আমি প্ৰভুৰ বাক্য কোৱা অলপমান মুখটো অলপমান আমি মেলিম ওকে সকলোৱে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা প্ৰভু যীশু খ্ৰীষ্টই নিজেই কৈছে গতিকে যে তোমালোকৰ বিশ্বাস প্ৰভুৰ তাত ৰখা তোমালোকৰ বিশ্বাস কোনো এজন ব্যক্তি হ'বলৈ নোৱাৰে তোমালোকৰ বিশ্বাস কোনো এটা সৃষ্টি হ'বলৈ নোৱাৰে তোমালোকৰ বিশ্বাস কোনো এটা জন্তু হ'বলৈ নোৱাৰে তোমালোকৰ বিশ্বাস কোনো এজন মানুহ হ'বলৈ নোৱাৰে তোমালোকৰ বিশ্বাসটো প্ৰভু তাতহে ৰাখিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড বহুত সময়ত আমাৰ বিশ্বাসটো ওজাৰ তাত হয় আমাৰ বড়ো আমাৰ নাজানো গাৰো বিলাকৰতো আমাৰ বড়ো বিলাকৰতো বহুত এনেকুৱা ওজা বিলাক আছে আমাৰ বিশ্বাসটো একদমৰে ওজা বিলাকৰ ওপৰত হয় সৃষ্টি আৰু তাকে মই আমাৰ গাঁৱতো মই কৈ থাকো ওকে যেতিয়া আমাৰ জণ্ডিছ বেমাৰ হ'ব বিশ্বাসটো এই শিপা কিহৰ বা লতা ওকে ইয়াতে বান্ধিব গলত বান্ধিব নহলে কোমৰত বান্ধিব ওকে আমাৰ বিশ্বাসটো লতাৰ তাতহে হয় আমাৰ বিশ্বাসটো লতাক সৃষ্টি কৰাটো নহয় হয় না নহয় ইয়াতে লতা ল'ব ওকে এই গৰুক যে আমি যে দুষ্টু গৰু বিলাকক ইয়াতে কিবা বান্ধি দিয়ে যে কি কৰিছো ঘান্টি বান্ধি দিয়ে ঘান্টিও নহয় এটা লাইক আমিতো কৈ গন্ডৰাই বুলি কৈ বৰৰ গন্ডৰাই বাঁহৰ নহলে কাঠৰ বান্ধি দিব অলপমান কষ্ট পাই যে এনেকুৱা চলিবৰ কাৰণে ওকে হয় আমিও লাইক এনেকুৱা লাইক গলত বান্ধিব কোমৰত বান্ধিব আৰু লাইক আমাৰ বিশ্বাসটো ক'ত হয় সৃষ্টিৰে হয় গছতহে হয় এনেকুৱা ঈশ্বৰত আমি ৰাখিবলৈ নোৱাৰে আৰু আমাৰ যদি এনেকুৱা আছে লাইক কোনটো বা
মাংস খালে বেমাৰ ভাল হয়। কেতিয়াবা বজাৰত শিয়ালৰ মাংস ওলাব, ক'ব নাই শিয়ালৰ মাংস খালে একদম গাঁঠি গাঁঠি বেমাৰ চব ভাল হৈ যায় বুলি কয়। অকে, আৰু শিয়ালৰ মাংসৰ দাম 500 টাকা হৈ যাব এনেকুৱা। কাৰণ বিশ্বাসটো ক'ত আছে? শিয়ালৰ মাংসটো আছে। অকে, আৰু এনেকুৱাও আছে যে লাইক কোনটোবা জন্তুৰ গু, অকে, সেই গুটো বোলে বিৰাট ভাল বোলে এনেকুৱা। অকে, আমাৰ বিশ্বাসটো লাইক ডাইভাৰ্ট কৰিবলৈ বিচাৰে। এতিয়া মানুহবিলাকে কয় অকে ভাৰতবৰ্ষত নহয় গোমূত্ৰ, গুৰৰ মোটাটো খালে বোলে বেমাৰ ভাল হয়, গুৰৰ গু খালে বোলে ভাল হয়। বিশ্বাসটো আমাৰ সৃষ্টিত না সৃষ্টিকৰ্তাৰ তাত। যীশুৰ আগত সব ভগৱান বিলাক এই পৃথিৱীত আহিছে। যীশু লাষ্ট হয় এই পৃথিৱীত অহাটো। আৰু গতিকে যীশুৱে কৈছে নাই, তোমালোকৰ বিশ্বাসটো কোনো তাত কাৰো তাত ৰাখিবলৈ নালাগে, তোমালোকৰ বিশ্বাসটো প্ৰভুৰ তাতহে ৰাখিবলৈ লাগে। Praise the Lord. Hallelujah. মই চাই থাকো বহুত সময়ত লাইক আমাৰ বুঢ়ো মানুহবিলাকেও এনেকুৱা আমাৰ বিশ্বাসটো লাইক সৃষ্টিৰ তাতহে ইমান বিশ্বাস নাই। অমুক বেমাৰ হৈছে, নাই অমুকৰ পাত খালে বহুত ভাল হয়, অমুক লতাটো খালে বিৰাট ভাল হয়, অমুক মাংস খালে বিৰাট ভাল হয়। অকে, আৰু মই কহিমাত নাগালেণ্ডত গৈছে, তেওঁলোকে কৈছে চৰ্দি কাহ হলে এই সৰু সৰু এন্দুৰ ইটো বোলে একদম চুপ বনাই পেলাই খাব লাগে, লগে লগে বোলে ভাল বোলে এইটো ওলাই। অকে, শক্তিটো ইন্দুৰৰ তাতহে হয়। সৰু সৰু ইন্দুৰ বহুত পালে আৰু এই ইন্দুৰ বোলে চুপ বনাই পেলাই খালে বোলে বিৰাট ভাল বোলে। চৰ্দি কাহ টাইফয়েড বোলে চব ক'ত উৰি যায় বোলে গমেই নাপায়, এনেকুৱা হৈ যায়। আমাৰ বিশ্বাসটো কেনেকৈ ডাইভাৰ্ট। আৰু সেই গতিকে কৈছে আমাৰ যি বিশ্বাসৰ আদি সিদ্ধিৰ কৰ্তা যীশুহে আমি চাবলৈ লাগে। আমাৰ বিশ্বাস তেওঁৰ তাতহে ৰাখিবলৈ লাগে। আৰু যীশুৱে নিজে আহি পেলাই এই পৃথিৱীত কৈছে যে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে তোমালোকে ঈশ্বৰৰহে বিশ্বাস ৰাখা। আপোনাৰ বিশ্বাস ঈশ্বৰৰ তাত নে? ঈশ্বৰৰ তাত নে না গছৰ তাত? ঈশ্বৰৰ তাতহে হ'বলৈ লাগে। অকে, বিশ্বাসত আমাৰ কম্প্ৰমাইজ নাই কেতিয়াও। আমি জানো সাদ্ৰাক অবেদনেগো নেগো তেওঁলোকে কম্প্ৰমাইজ কৰা নাই। লাগে জুইত পৰি দিয়ক, তথাপিও বিশ্বাস কম্প্ৰমাইজ নাই। আৰু আমাকো প্ৰভুৱে বিচাৰে আমাৰ বিশ্বাস কেতিয়াও কম্প্ৰমাইজ হ'বলৈ নালাগে। আমাৰ বিশ্বাস প্ৰভুৰ তাত আমি ৰাখিবলৈ লাগে। God is good all the time. God is good all the time. আমাৰ ঈশ্বৰ সদায় ভাল হয়, তেওঁ আনচেঞ্জিং চেঞ্জ কেতিয়াও নহয়। আজি ৰাতি চাওঁ নম্বৰ 2, ঈশ্বৰক যদি বিশ্বাস কৰিবলৈ পাৰে আপুনি তেতিয়াহে প্ৰভুৰ মহিমাটো আপুনি দেখিবলৈ পাব। আমি যদি চাওঁ যোহানে লিখা 11 অধ্যায় 40 পদ, যোহানে লিখা 11 অধ্যায় 40 পদটো এবাৰ আমি পঢ়িম। যীশুৱে তেওঁক ক'লে মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। আপুনি যেতিয়া বিশ্বাস কৰিব সেই ঈশ্বৰক, এই প্ৰভু যীশু খ্ৰীষ্ট, তেতিয়াহে আপুনি প্ৰভুৰ মহিমাটো দেখিবলৈ আপুনি পাব। প্ৰভুৰ মহিমা যদি আপোনাৰ জীৱনত চাবলৈ বিচাৰিছে, প্ৰভুৰ মহিমা যদি আপোনাৰ পৰিয়ালত আপুনি দেখিবলৈ বিচাৰিছে, আপুনি বিশ্বাস কৰিবলৈ লাগিব প্ৰভু যীশু। আৰু বিশ্বাস কৰা মানুহে প্ৰভুৰ মহিমাটো দেখা পায় তেওঁলোকৰ জীৱনত। এদিনাখন আমাৰ চাৰ্চত মোৰ লগৰীয়াবিলাকেই আহিছিলে, তেওঁলোকে থিয়লিজিয়ান হয় আৰু আমাৰ মণ্ডলীত সুস্থ হোৱাটো দেখিছে, প্ৰাৰ্থনা কৰি বেমাৰ সুস্থ হয়, প্ৰাৰ্থনা কৰিলে ভূতবিলাক পলাই যায়। আৰু তেওঁলোকে ক'বলৈ বিচাৰিছে নাই নতুন হয়তো নতুন কাৰণে প্ৰভুৱে কাম কৰি আছে তেওঁলোকৰ জীৱনত, নতুন বিশ্বাসী কাৰণে। পুৰণা বিশ্বাসী বিলাকৰ তাত প্ৰভুৱে কাম নকৰে। এনেকুৱা হয় নেকি? নতুন বিশ্বাসীৰ মাত্ৰ জীৱনত কাম কৰে নেকি? পুৰণা খ্ৰীষ্টান বিলাকৰ তাত প্ৰভুৱে কাম নকৰে নেকি? কৰে নে নকৰে?
কৰে সকলোৰ জীৱনত তেওঁ কৰিবলৈ ৰেডি কিন্তু আমাৰ বিশ্বাস আছে নে যেতিয়া আমি পুৰণা হৈ যাব আমাৰ বিশ্বাসবিলাক লাহে লাহে কম্প্ৰমাইজ হৈ যাব প্ৰভুক যেতিয়া নতুন আমি পাম খুব বিশ্বাস আছিলে আৰু লাহেকৈ আমাৰ বিশ্বাসটো চেঞ্জ হৈ যায় আৰু এই গতিকে আমাৰ জীৱনত প্ৰভুৰ মহিমাটো আমি দেখিবলৈ আমি নাপাওঁ আমাৰ জীৱনৰ ব্যক্তিগত জীৱনত আৰু তাকে কৈছে তুমি যদি বিশ্বাস কৰা তেতিয়াহে প্ৰভুৰ মহিমাটো তুমি দেখিবলৈ পাবা আপোনাৰ মণ্ডলীত আপোনাৰ পৰিয়ালত আপোনাৰ জীৱনত প্ৰভুৰ মহিমাটো আপুনি দেখিবলৈ পাব যেতিয়া আপুনি প্ৰভুক বিশ্বাস কৰে মই এটা সময়ত মোৰ বিশ্বাসটো খালি স্বৰ্গৰাজ্যত যাবৰ কাৰণে হয় কাৰণ মোৰ দেউতা ৰেভাৰেণ্ড হয় আৰু ৰেভাৰেণ্ডৰ ল'ৰা হয় আৰু সদায় প্ৰচাৰ কৰি থাকে নহয় গীৰ্জাত যীশুক বিশ্বাস নকৰিলে নৰকত যাব যীশুক বিশ্বাস নকৰিলে জুইত তোমাক ফুৰিব সেই ভয় একটাটো আছে নাই জুইতো কেলেই যাম ন জুইত মোক কেনেও ফুৰিব পাৰে আৰু সেই তাৰ ভয়ত আমাৰ বিশ্বাসটো খালি স্বৰ্গৰাজ্যত যাবৰ কাৰণেহে বিশ্বাস আৰু বাকী বিষয়ৰ কাৰণে বিশ্বাস কৰিবলৈ নোৱাৰো আমি বাকী খালি স্বৰ্গৰাজ্যত যাম মেক্সিমাম আমাৰ বিশ্বাসটো এইটোহে খালি স্বৰ্গৰাজ্যত আমি যাবলৈ লাগে এই পৃথিৱীত যে অনন্ত জীৱনটো এই পৃথিৱীৰ পৰাই যে আৰম্ভ হয় যেতিয়া যিদিনাখন আপুনি প্ৰভু যীশু খ্ৰীষ্ট নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা হিচাপে বিশ্বাস কৰিলে সেই দিনাখনৰ পৰাই আপোনাৰ অনন্ত জীৱনটো আৰম্ভ 5 বছৰ থিওলজি পঢ়ি পেলাই মোৰ বিশ্বাসটো খালি স্বৰ্গৰাজ্যলৈহে যাবলৈ লাগে মোৰ জীৱনৰ মোৰ পৰিয়ালৰ প্ৰভুৰ মহিমাটো মই দেখিবলৈ পোৱা নাই মই নিজেই মেডিকেলত মই কাম কৰিছিলো 3-4 বছৰ মই কাম কৰিছিলো এতিয়া মোৰ বিশ্বাসটো খালি মেডিচিনত হয় প্ৰভুৰ শক্তিত মই বিশ্বাস কৰিবলৈ নোৱাৰো আৰু যেতিয়াই ডক্টৰে মোক ক'লে নাই তোমাৰ ক্ৰনিক টাইফয়েড হৈছে এই ক্ৰনিক টাইফয়েড ভাল নহয় প্ৰত্যেক 6 মাহত তুমি 10-12টাকৈ তুমি এন্টিবায়োটিক ইনজেকশন তুমি ল'বলৈ লাগিব ডক্টৰে মোক ক'লে তোমাৰ এতিয়া টাইফয়েডটো ক্ৰনিক হৈ গ'ল ভাল নহয় 6 মাহত সদায় তুমি 10-12টা ইনজেকশনটো তুমি ল'বই লাগিব আৰু সকলো মুখ নাক সব ঘাও হৈ যায় মোৰ তাত আৰু মই ভাবিলো নাই মই তো প্ৰভুৰ বাইবেল মই পঢ়িছো মই বাক্য জানো দেখিছো মই তুমি যদি বিশ্বাস কৰা প্ৰভুৰ মহিমাটো তুমি দেখিবলৈ পাবা আৰু মই কৰিছো নাই প্ৰভু মই তোমাকহে মই বিশ্বাস কৰো ডক্টৰে কি কৈছে মই তাক বিশ্বাস নকৰো তুমি যে কি কৈছে মই তাক বিশ্বাস কৰো ডক্টৰে কৈছে তোমাৰ ক্ৰনিক হৈছে কিন্তু বাইবেলে কৈছে তোমাৰ নামত সকলোবোৰ তুমি মহিমাটো তুমি দেখিবলৈ পাবা আৰু মই বিশ্বাস মই কৰিছো প্ৰভু আৰু বিশ্বাস কৰি পেলাই মই বাইবেল পঢ়ি পেলাই মই প্ৰাৰ্থনা কৰি আছো ফাস্টিংত মই আছো মোৰ ক্ৰনিক টাইফয়েডটো মোৰ ভাল হ'বলৈ লাগে ডক্টৰে যি কয় আৰু সময়ত 1 মাহ হৈ গ'ল মোৰ দেউতাটো ৰেভাৰেণ্ড হয় আহি পেলাই মোক গালি দিছে এই মেডিকেলটো কি খ্ৰীষ্টানৰ মেডিকেল নহয় নেকি তুমি যে বেজি নলয় তুমি যে ঔষধ নাখায় তুমি কি মৰিবলৈ তুমি বিচাৰিছে নেকি তুমি বুৰ্বক হয় নেকি মোক আহি পেলাই খুব গালি দিলে মোৰ দেউতাই মই কৈছো নাই মই মেডিকেলকো মই নাযাওঁ বুলি মই নকওঁ কিন্তু ডক্টৰে যদি মোক কৈছে তোমাৰ ক্ৰনিক হৈ গ'ল ভাল নহয় মই বিশ্বাস কৰিবলৈ লাগিব প্ৰভুৰ কথাটো মই বিশ্বাস কৰিবলৈ লাগিব মই বেয়া বুলি কোৱা নাই মেডিকেল যোৱাটো বেয়া নহয় আপুনি যাবলৈ পাৰে কিন্তু ডক্টৰে যদি কৈছে তুমি এতিয়া ভাল নহয় মই কি কৰিম মই তাকে যীশুৱে কোৱা কথাটো মই বিশ্বাস কৰিছো আৰু মোৰ মিছনাৰিজ বিলাক আমাৰ সভাত কাম কৰা মিছনাৰিজ বিলাক আছে তেওঁলোকে আহি পেলাইও মোক ক'লে কুমুদ তুমি কেনেকুৱা মানুহ হয় তুমি মৰি যাব এনেকুৱা টাইফয়েডত আৰু যীশুৱে ইভন মাটিক ব্যৱহাৰ কৰিছে থু পেলাই চকুত মাটি লগাই দিছে আৰু চকু ভাল হৈ গৈছে আৰু তুমি কেলে ঔষধ নাখায় যীশুৱে নেচাৰেল ব্যৱহাৰ কৰিছে নেচাৰেল ব্যৱহাৰ কৰি পেলাই সুস্থ কৰিছে মই কৈছো মোৰ বিশ্বাসটো যীশুৰ তাত হয় আৰু মই সুস্থ হ'ম মই নমৰো মই কৈছো প্ৰভু তোমাৰ বাক্য যদি সত্য হয় মই বাচিম আৰু তোমাৰ বাক্য যদি অসত্য হয় মই মৰিম মইও চেলেঞ্জ কৰিছো আৰু যেতিয়া মই থাকিছো মোৰ সৰু ছোৱালী আছে কেতিয়াবা গৰম হয় ঠাণ্ডা হয় মোৰ মূৰৰ পানী ঢালি দি আছে মোৰ ছোৱালীয়ে হঠাৎকৈ খিৰিকীৰ স্বৰ্গদূত দেখিলে স্বৰ্গদূত চাই আছে মোক এনেকুৱা মোৰ ছোৱালীটো দেখি পেলাই স্বৰ্গদূতটো চাবলৈ গ'ল
পাছত ইপিনে চালে ঘৰ বিচাৰি পেলাই নাপালে মোক ক'লে দেউতা এজন এঞ্জেল আহি পেলাই তোমাক চাই আছিলে এনেকুৱা খিৰিকী দি মই দেখিছো মই ভাবিলো এইদিনাখনৰ পৰা মই সুস্থ আৰু মই হ'ম আৰু মোৰ টাইফয়েড নাথাকিব সঁচাকৈ এইটো বছৰৰ পৰা আজিলৈকে মোৰ তাত টাইফয়েড নাই প্ৰেজ দ্য লৰ্ড আজিলৈকে নাই মই কি ক'বলৈ বিচাৰিছো প্ৰভুৰ ভয় তোমালোকে যদি যীশুক বিশ্বাস কৰা তোমাৰ জীৱনত তুমি প্ৰভুৰ মহিমাটো দেখিবলৈ পাবা আপুনি যদি বিশ্বাস কৰে আপোনাৰ জীৱনত প্ৰভুৰ মহিমাটো আপুনি দেখিবলৈ পাব কিন্তু আপুনি বিশ্বাস কৰিবলৈ লাগিব আৰু বহুত মানুহ দেখিছে তেওঁলোকৰ জীৱনত প্ৰভুক বিশ্বাস কৰি পেলাই তেওঁলোকৰ জীৱনত প্ৰভুৰ মহিমাটো তেওঁলোকে দেখা পাইছে এজন ল'ৰা প্ৰভু বিশ্বাস কৰিবলৈ আহিছে তেওঁ বেংকৰ মেনেজাৰ হ'বলৈ খুব ইচ্ছা যীশুক বিশ্বাস কৰি পেলাই বাপ্তিস্মা লৈছে আৰু তেওঁ ইণ্টাৰভিউ দি থাকে পাছ নহয় আৰু ফাষ্টিং প্ৰেয়াৰ কৰি পেলাই তেওঁ এৰা নাই সদায় গীৰ্জাত এক্টিভ হয় প্ৰেজেন্ট ৱৰ্শ্বিপ কৰে প্ৰাৰ্থনা কৰে বিশ্বাস এনেকুৱা বিশ্বাস নাই মই বেংকৰ মেনেজাৰ হ'মেই আৰু প্ৰভুক বিশ্বাস কৰি পেলাই সঁচাকৈ তেওঁ বেংকৰ মেনেজাৰ হৈ গ'ল অকে 1 টকাও নিদিয়াকৈ বেংকৰ মেনেজাৰ হৈ গ'ল মই ক'বলৈ বিচাৰিছো আমাৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনত অকে তোমালোকে যদি প্ৰভুৰ মহিমাটো যদি জীৱনত চাবলৈ বিচাৰিছে প্ৰভুক বিশ্বাস কৰিবলৈ লাগে আপুনি যদি বিশ্বাস কৰে তেতিয়াহে প্ৰভুৰ মহিমাটো আপোনাৰ জীৱনত আপুনি দেখিবলৈ পাব কাৰণ শাস্ত্ৰত কৈছে বিশ্বাস কৰাজনৰ কাৰণে সকলোবোৰ সম্ভৱ আমি যদি চাওঁ মাৰ্কে লিখা 9 অধ্যায় 29 পদত কৈছে মাৰ্কত বিশ্বাস কৰা জনৰ কাৰণে সকলোবোৰ সম্ভৱ all things are possible to him who believes বিশ্বাস কৰা জনৰ কাৰণে ওকে খ্ৰীষ্টানৰ কাৰণে কোৱা নাই দেই খ্ৰীষ্টান বিলাকৰ কাৰণে সব সম্ভৱ এইটো কোৱা নাই বিশ্বাস কৰা জনৰ কাৰণেহে সকলোবোৰ সম্ভৱ হয় মই যদি বিশ্বাস কৰিব পাৰো আপুনি যদি বিশ্বাস কৰিবলৈ পাৰে অসম্ভৱ একো নাই সব সম্ভৱ হয় প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু এটাই বুজিবলৈ লাগে আপুনি যি বিষয়ৰ কাৰণে বিশ্বাস কৰে প্ৰভুৱে তাক মাত্ৰ কৰিবলৈ পাৰে আপুনি যি বিষয়ৰ কাৰণে আপুনি বিশ্বাস নকৰে প্ৰভুৱে তাক কৰিবলৈ নোৱাৰে আপুনি স্বৰ্গৰাজ্যত বিশ্বাস যাবৰ কাৰণে বিশ্বাস কৰিছেতো নো ডাউট আপুনি স্বৰ্গৰাজ্যত আপুনি যাবই কিন্তু সেই বিশ্বাসেৰে আপোনাৰ বেমাৰ ভাল নহব কাৰণ আপুনি বেমাৰ ভাল হ'বলৈ লাগে আপুনি বিশ্বাস কৰা নাই আপুনি চাকৰিৰ কাৰণে বিশ্বাস কৰিবলৈ নোৱাৰে আপুনি খাবৰ কাৰণে বিশ্বাস কৰিবলৈ নোৱাৰে যি বিষয়ৰ কাৰণে আপুনি বিশ্বাস কৰে তাকে প্ৰভুৱে কৰিবলৈ পাৰে চাপোজ আপোনাৰ পকেটত পইচা আছে ওকে পইচা যদি ব্যৱহাৰ নকৰে আপুনি কাপোৰ পাবনে ভাত পাবনে নাপাব ওকে ঈশ্বৰৰ ৰাজ্যত বিশ্বাসটো হল কাৰেন্সি হয় ওকে আমাৰ ঈশ্বৰৰ ৰাজ্যত বিশ্বাসটো কাৰেন্সি হয় ঈশ্বৰৰ ৰাজ্যৰ পইচাটো হল বিশ্বাস হয় এই পৃথিৱীত চলিবৰ কাৰণে টকা লাগে কিন্তু ঈশ্বৰৰ ৰাজ্যত আত্মিক জগতত এই ৰাজ্যত চলিবৰ কাৰণে বিশ্বাস আপোনাৰ পৰা লাগে আৰু সেই বিশ্বাসেৰে আপুনি সব কুছ আপুনি পাবলৈ পাৰে আপোনাৰ কিডনি যদি ডেমেজ হৈছে নতুন কিডনি বিশ্বাসেৰে আপুনি পাবলৈ পাৰে ওকে আপোনাৰ যদি টিউমাৰ হৈছে আপোনাৰ অপাৰেশ্যন কৰিবলৈ পইচা নাই বিশ্বাসৰ দ্বাৰা আপোনাৰ অপাৰেশ্যন প্ৰভুৱে ফ্ৰী কৰিবলৈ পাৰে মই প্ৰেক্টিকেলি মই কৈছো দেই ওকে মোৰ বাক্সা ডিষ্ট্ৰিক্টত মোৰ গ্ৰেণ্ডফাদাৰ তো একদম মানে প্ৰথম বেপ্টিষ্ট হয় প্ৰথম এটাহে পৰিয়াল আছে বেপ্টিষ্ট পৰিয়াল এইটো হ'ল মোৰ আইতাৰ পৰিয়াল আৰু তাৰ পৰাতে এতিয়া আমাৰ ডিষ্ট্ৰিক্টত বহুত মণ্ডলী এতিয়া বাঢ়ি গ'ল ওকে আমাৰ বিশ্বাসটো মই পাই আহিছো খালি স্বৰ্গৰাজ্যত মাত্ৰ যাবৰ কাৰণে আমাৰ বিশ্বাসটো ওকে খালি স্বৰ্গত মই কেনেকৈ যাম কিন্তু বাকী বিষয়ৰ কাৰণে মই বিশ্বাস কৰিবলৈ নোৱাৰো আৰু সেই গতিকে মই যেতিয়া প্ৰভুৰ মই কাম কৰিছিলো ওকে প্ৰভুৰ কাম কৰিবলৈ মই ইচ্ছা মই নাছিলে কিন্তু মোৰ বাবাই সদায় মোক কৈ থাকে যে প্ৰভুৰ কাম তুমি কৰিবলৈ লাগে মই কৈছো মোৰতো পৰিয়াল আছে কোনে মোক খুৱাব মোৰ বাচ্চা দুটা আছে কোনে খুৱাব মোক কোনে মোক পইচা দিব না না মই নকৰো মই নিজে নকৰিলে মোৰ ল'ৰা ছোৱালী কোনে পঢ়াব কোনে মোক পইচা দিব মই কৈছো খালি প্ৰাৰ্থনা কৰক প্ৰভুৱে এদিন মাতিলে মই কৰিম কিন্তু প্ৰভুৱে এদিনাখন মোক দৰ্শন দেখুৱালে
আৰু এই মই ছুটি কৰিব কৈছো আৰু সেই দৰ্শনত সেইদিনাখনে মই বুজি পালো আৰু মই ক'লো প্ৰভু মই তোমাৰ কাম কৰিম আৰু প্ৰভুৰ লগত মই প্ৰতিজ্ঞা কৰিছো প্ৰভু কিন্তু মই ভিক্ষা খুজিবলৈ মই তোমাৰ কাম মই নকৰিম তোমাৰ বাই কৈ গৈছে ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব আৰু ময়ো বিশ্বাসেৰে মই জীয়াই থাকিম মই পইচা খুজি পেলাই পইচা লৈ পেলাই মই জীয়াই নাথাকো যদি তোমাৰ কামটো কৰাটো যদি বিচাৰে মই বিশ্বাস মই কৰিম আৰু সেই বিশ্বাসেৰে মই কাম কৰিম আৰু 2010 ছেপ্টেম্বৰ মাহত মোৰ জব মই ৰিজাইন মই কৰিছো আৰু সেই ৰিজাইন কৰি পেলাই মই প্ৰভুৰ কামত মই আহিছো ওকে তো আজিলৈকে মই কাৰো তাত 1 টকা মই খুজি পোৱা নাই মই এক্সিকিউটিভ সেক্ৰেটাৰী হয় সভাৰ মই আজিলৈকে মই দৰমহা মই লৈ পোৱা নাই আৰু প্ৰভু আজিলৈকে মোক চলাই আছে মই যেনেকুৱা মই বিশ্বাস কৰিছো ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব লাগে প্ৰভু তোমাৰ বাক্য হয় আৰু সেই বাক্য মই বিশ্বাস কৰো আৰু মই কোনো ভিক্ষা খুজি পেলাই তোমাৰ কাম মই নকৰো আৰু সঁচাকৈ প্ৰভুৱে এনেকৈ কাম কৰিছে আশীৰ্বাদ দিছে আৰু সেই বিশ্বাসেৰে সব কুছ সম্ভৱ মই টেষ্ট কৰিছো 5 বছৰ মই থিওলজি কৰিছো থিওলজি কৰি পেলাই ওকে হয় মই বাইবেলৰ জ্ঞানটো মই গম পাইছো মই জ্ঞানতহে নিৰ্ভৰ কৰিছো কিন্তু প্ৰভুৰ শক্তিত মই নিৰ্ভৰ কৰিব পৰা নাছিলো প্ৰভুৰ কাৰণে যে সব কুছ সম্ভৱ হয় প্ৰভু যে মোৰ কাৰণে যে সব কুছ কৰিবলৈ পাৰে মই তাক বিশ্বাস মই কৰিবলৈ পৰা নাই মোৰ ওয়াইফ ওকে 2 মাহ ব্লিডিং হৈ গল আৰু যেতিয়া ডক্টৰ তাত দেখাই দিয়ে ডক্টৰে কৈছে কিমান বা টিউমাৰ হৈছে সোনকালে অপাৰেশ্যন কৰিবলৈ লাগে যদি অপাৰেশ্যন নকৰে কেঞ্চাৰ হৈ যাব আৰু তেতিয়া অপাৰেশ্যনৰ তাৰিখ ফিক্স হৈ গল অপাৰেশ্যন কৰিব আৰু আমি ঘৰত আহিলো নাই আমি প্ৰাৰ্থনা কৰিম ডক্টৰ যিশু হয় প্ৰভুৰ প্ৰভু তেওঁ হয় তেওঁৰ কাৰণে অসম্ভৱ একো নাই আমি যেতিয়া কৰিলো প্ৰভুৰ তাত আৰু নেক্সট আমি যেতিয়া চেকআপ আল্ট্ৰাসাউন্ড কৰিবলৈ গৈছে টিউমাৰ গাইড নাই ডক্টৰে সব সাৰপ্ৰাইজ মেডিকেল আগৰ ৰিপৰ্টত টিউমাৰ কেনেকৈ আছে এতিয়া ৰিপৰ্টত টিউমাৰ কিনি নাই সাৰপ্ৰাইজ সম্ভৱ নহয় না প্ৰভুৰ কাৰণে আৰু তাকেইতো প্ৰভুৰ মহিমা যদি আপুনি দেখিবলৈ বিচাৰিছে প্ৰভুক আপুনি বিশ্বাস কৰিবলৈ লাগিব কাৰণ তেওঁৰ কাৰণে অসম্ভৱ একো নাই অকল মাত্ৰ প্ৰাৰ্থনা আমাৰ জীৱনত কাম নকৰে বিশ্বাসেৰে প্ৰাৰ্থনা কৰাটোৱে কাম কৰে খালি মুখেৰে আমি যদি প্ৰাৰ্থনা 2 ঘণ্টা 3 ঘণ্টাও যদি প্ৰাৰ্থনা কৰো এই প্ৰাৰ্থনা যদি আমি বিশ্বাসেৰে যদি আমি প্ৰাৰ্থনা নকৰো আমি তাৰ ৰিজাল্ট আমি পাবলৈ নোৱাৰো আমি যদি চাওঁ মঠি লেখা 21 অধ্যায় আমি চাম ওকে সকলোৱে পঢ়িব তোমালোকে সকলোৱে কওক তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি খোজা সকলোকে পাবা তোমালোকে যদি কি কৈছে ইয়াতে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি খোজা তাকে তোমালোকে পাবা ওকে আৰু প্ৰভুৰ যেটা আশীৰ্বাদ হয় ওকে সব ভাল হয় সকলোবোৰ উত্তম বলে কৈছে এভৰি গুড গিফটস কাম ফ্ৰম এবভ সকলোবোৰ উত্তম বৰটো আশীৰ্বাদটো ওপৰৰ পৰা আহে আৰু আপোনালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি খোজা তাকেই তোমালোকক দিয়া হ'ব বহুত সময়ত আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হাজবেণ্ডৰ কাৰণে বিশ্বাস কৰিবলৈ নোৱাৰে ওকে আমাৰ ছোৱালীবিলাক আমাৰ ল'ৰাবিলাক বিশ্বাস কৰিবলৈ নোৱাৰে ওকে ফৰ দ্য গুড হাজবেণ্ড আমাৰ ছোৱালীবিলাক প্ৰভুক বিশ্বাস কৰিবলৈ লাগে আমিতো ফেচবুকতহে আমি বিচাৰি থাকো সুন্দৰ হাজবেণ্ডটো কোনে হ'ব মোৰ তাত ওকে আজিকালি সব অনলাইনতহে বিচাৰে কাপোৰ হলেও অনলাইন কিবা হলেও অনলাইন আৰু বিয়া হ'বৰ ভাবে হাজবেণ্ডো অনলাইনতে বিচাৰি থাকো আমি ওকে কোনে ভাল হ'ব কোনে কি হ'ব আৰু লাষ্টত কেতিয়াবা আমি ধোকা খাওঁ ওকে প্ৰভুক আমি প্ৰভু কৈছে যি বিশ্বাস কৰি খুজিবা যি তোমাক যি লাগে তুমি বিশ্বাস তুমি কৰি পেলাই খুজিবা প্ৰভুই দিব কিন্তু অনলাইনতে আমি বিচাৰো আমাৰ ছোৱালী এজন কি কয় প্ৰাইভেট স্কুল ইংলিছ মিডিয়ামত পঢ়ি আছে খুব এক্টিভ হয় স্মাৰ্ট হয় ছোৱালী অনলাইনত বিচাৰি পেলাই পাইছে শ্বিলঙৰ কাৰোবাৰ লগত কানেকশ্যন হৈছে
ওকে ফটোটো ফেসবুকতো কাৰোবাৰ ফটো হেণ্ডসাম ফটো লগাই দিছে তাক চাই পেলাই বা সদায় সপোনে দেখি থাকি আৰু না কিমান হেণ্ডসাম ল'ৰা হয় লাষ্টত ফোন কৰি পেলাই ছোৱালীটো পলাই গ'ল ল'ৰাটো বুঢ়াহে হয় পাছতো এতিয়াতো আহিব পাৰে না আকৌ পলাই যাবলৈ পাৰে এতিয়াতো উপায় নাই সেই বুঢ়াৰ লগতে থাকিব লগা হ'ল এতিয়া আৰু জীৱনভৰ একদমবাৰে ৰিগ্ৰেট satisfied নাই মই কেলেই মই ভুল কৰিলো ফেসবুকৰ কাৰোবাৰ হেণ্ডসাম ফটোটো লগাই দিছে ৰিয়েলিটিটো বুঢ়াহে হয় মানুহটো এনেকুৱা হয় ওকে লাইক আমাৰ বিশ্বাসটো প্ৰভুৰ তাত নহয় আৰু সেই গতিকে আমি ধোঁকা খাওঁ প্ৰভুৰ তাত বিশ্বাস কৰা মানুহ কৈছে কেতিয়াও তুমি লাজত পৰিবলৈ নালাগিব বুলি কৈছে যিজনে প্ৰভুক বিশ্বাস কৰে তেওঁ কেতিয়াও লাজত পৰিবলৈ নালাগে रोमियो लिखा 10 अध्याय 11 पद পঢ়িব কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে যিকোনোৱে তেওঁ বিশ্বাস কৰে তেওঁ লাজত নপৰিব praise the lord hallelujah যিছু বিশ্বাস কৰা মানুহ কেতিয়াও লাজত পৰিবলৈ নালাগে আমাৰ ধৰ্মশাস্ত্ৰৰ পৰা হৈছে আপুনি কেলে লাজ পায় কাৰণ আপোনাৰ বিশ্বাস প্ৰভুৰ তাত নহয় আমাৰ ছোৱালীবিলাক কেলে ধোঁকা খায় আমাৰ বিশ্বাস ঈশ্বৰৰ তাত নহয় ভাল হাজবেণ্ডৰ কাৰণে আমি প্ৰভুক বিশ্বাস কৰিবলৈ নোৱাৰো ভাল ৱাইফৰ কাৰণে আমি বিশ্বাস কৰিবলৈ নোৱাৰো প্ৰভু এভৰি গুড গিফ্টছ বুলি কৈছে সকলো উত্তম দান সকলো উত্তম আশীৰ্বাদটো প্ৰভুৰ পৰাহে আহে এই তলৰ পৰা নহয় দেই তুমি বিচাৰি নাপায় সকলো উত্তমটো প্ৰভুহে দিয়ে আৰু এই গতিকে কৈছে যিকোনে বিশ্বাস কৰে তেওঁ লাজত কেতিয়াও পৰিবলৈ নালাগিব লাজত পৰিব লগা হয় কেতিয়াবা ওকে আমি অনলাইন ইমান আমি বিশ্বাস কৰো আৰু সেই গতিকে আমি লাজ খাব লগা হয় আৰু গতিকে কৈছে যিজনে মোক বিশ্বাস কৰিব তেওঁ কেতিয়াও লাজত পৰিবলৈ নালাগে তুমি যদি বিশ্বাস যদি কৰা তুমি লাজত পৰিবলৈ নালাগিব আপুনি যি যি খোজা বিশ্বাসেৰে তাক প্ৰভুৱে আপোনাক দিবলৈ পাৰে praise the lord hallelujah আপোনাৰ বিশ্বাসৰ আদি প্ৰভু নে আপোনাৰ বিশ্বাসৰ ফাউণ্ডেশ্যনটো প্ৰভু নে ওচৰত থকাটো কওক হে বন্ধু যিশুৱে আপোনাৰ বিশ্বাসৰ আদি হয়নে আপোনাৰ বিশ্বাসৰ ফাউণ্ডেশ্যন হয়নে বিশ্বাস কৰে নে হা আপোনাৰ নজৰ তেওঁৰ তাত আছে নে ছোৱালীবিলাক নজৰটো কাৰ তাত আছে বয়ফ্ৰেণ্ডৰ তাত না গাৰ্লফ্ৰেণ্ডৰ তাত আমাৰ নজৰটোতো বয়ফ্ৰেণ্ডৰ তাতহে আছে সদায় এবাৰ দিনত দেখা নাপালে বোলে শুবলেই নোৱাৰে এবাৰ যদি ফোনত যদি মাত নুশুনে বোলে হাগাই নোলাই বোলে এবাৰতো একদমবাৰে শুনিবই লাগে বোলে মাতটো আমাৰ বিশ্বাসটো কত আমাৰ বিশ্বাসটো কৈছে যে আদিটো তেওঁই হয় সকলোবোৰ সিদ্ধটো তেওঁই কৰিলে সকলোবোৰ কাম তোমাৰ কাৰণে তেওঁ কৰিছে কালভাৰী ক্ৰুচত আৰু সকলোবোৰ তেওঁ কৈছে ইট ইজ ফিনিশ বুলি কৈছে মই সকলোবোৰ কামটো কৰিলো এতিয়া তোমাৰ কামটো খালি বিশ্বাসে কৰিবলৈ লাগে আৰু সেই গতিকে কলছিয়া 2 অধ্যায় 7 পদ কৈছে এবাৰ আমি চাম কলছিয়া 2 অধ্যায় 7 পদ তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি তেওঁৰ গঠা হয় যেনেকৈ শিক্ষা পাইছিল তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক আৰু ধন্যবাদত উপচি পৰক ইয়াতে কৈছে আপোনালোকে কৈছে ইউ হেভ টু বি ৰুটেড তেওঁৰ তাত আমি শিপা ধৰি বুলি কৈছে তেওঁৰ তাত এষ্টাব্লিছ হৈ পেলাই তেওঁৰ তাত গঠা হৈ পেলাই যেনেকৈ আমি শিক্ষা আমি পালো তেনেকৈ আমাৰ বিশ্বাস স্থিৰ হ'বলৈ লাগে প্ৰভুৰ তাত লৰচৰ নহয় তেওঁৰ তাত বিশ্বাসটো স্থিৰ আপুনি ৰাখক আৰু যেতিয়া আপোনাৰ তেওঁৰ তাত স্থিৰ হয় প্ৰভুৰ মহিমা আপুনি দেখিবলৈ পাব যেতিয়া আপোনাৰ বিশ্বাস তেওঁৰ তাত স্থিৰ হয় আপোনাৰ কাৰণে অসম্ভৱ অসাধ্য একো নাথাকিব যেতিয়া আপোনাৰ বিশ্বাস তেওঁৰ তাত স্থিৰ হয় ৰুটেড হয় শিপা যদি ধৰিছে
তেওঁৰ তাত বিশ্বাসেৰে যি খুজিবা আপুনি সকলোবোৰ আপুনি পাবলৈ পাৰে কিন্তু আপোনাৰ বিশ্বাসত ৰুটেড হয়নে আপুনি শিপা ধৰিছেনে বিশ্বাসত প্ৰভুৰ বিশ্বাসত আপুনি সঁচাকৈ শিপা ধৰিছেনে তেওঁৰ তাত আপুনি গঠা হৈছেনে তেওঁৰ তাত এষ্টাব্লিছ হৈছেনে যেতিয়ালৈকে আপোনাৰ বিশ্বাস এষ্টাব্লিছ নহয় প্ৰভুৰ মহিমাটো আপোনাৰ জীৱনত আপুনি বুঢ়া হৈ যাবলৈ পাৰে আপুনি মৰি যাবলৈ পাৰে প্ৰভুৰ মহিমাটো আপুনি দেখি নাপাব আপোনাৰ জীৱনত আপোনাৰ পৰিয়ালত কিন্তু আপুনি যদি বিশ্বাস কৰে প্ৰভুৰ মহিমাটো আপুনি দেখিবলৈ পাব মই জাষ্ট মোৰ পৰিয়ালৰ মোৰ আইতা আমাৰতো নদী কিনাৰত আছিলে ঘৰ আৰু যেতিয়া মোৰ আইতা আছিলে এই নদীটো খুব খাই পেলাই আহি থাকে পথাৰৰ মাটিবিলাক খাই থাকে আৰু সদায় বিশ্বাসেৰে মোৰ আইতাটো কয় সেই নদীটো পাগলা দিয়া নদী বুলি কয় যে পাগলা নিদিয়া পাহাৰৰ পৰা নি অহা পানীটো পাগলৰ নিচিনা আহে আৰু বহুত মানুহ মৰি যায় আৰু সেই নদী কৈ থাকে এই পাগলা নদী তুমি ইপিনে আহিবলৈ নালাগে ওকে সেই নদী কৈ থাকে এই পাগলা নদী তুমি এডোখৰ মাটিও তুমি খাবলৈ নোৱাৰে যেতিয়া ভাতৰ কাৰণে প্ৰাৰ্থনা কৰে তথাপিও নদী কৈ থাকে এই নদী তুমি এখোজ আগবাঢ়িবলৈ নোৱাৰে তুমি ইপিনে আহিবলৈ নোৱাৰে সঁচাকৈ যেতিয়ালৈকে মোৰ আইতা আছিলে পানী খাবলৈ পৰা নাই এক দুখৰৰ মাটি খাবলৈ পৰা নাই যি বছৰত মোৰ আইতা মৰি গ'ল সেই বছৰতে আমাৰ সকলোবোৰ ৰোৱা মাটিবিলাক চব খাই দিলে কাৰণ বিশ্বাসেৰে প্ৰাৰ্থনা কৰা কোনো ব্যক্তি নাই আৰু তাৰ পাছত আমি ঘৰ বাৰী সব আমি এৰি পেলাই এতিয়া বেলেগ ভূটান বৰ্ডাৰৰ ঠাইৰ ওচৰতহে আমিও আছো তাতে কিন্তু যেতিয়ালৈকে আইতা বিশ্বাস কৰি পেলাই কথা কৈ আছিলে বিশ্বাসেৰে নদী এখোজ আগবাঢ়িবলৈ পৰা নাই এইটো হল বিশ্বাস হয় আৰু গতিকে প্ৰভুৰ বাক্যত যেনেকৈ কৈছে যে being rooted and built up in faith এই বিশ্বাসত আমি শিপা ধৰিম বিশ্বাসত আমি গঠন আমি হ'ম আৰু এই বিশ্বাসত আমি স্থিৰ হৈ পেলাই থাকিম আমি তেতিয়া আমি প্ৰভুৰ মহিমাটো আমি দেখিবলৈ পাম আজি আমি মনত ৰাখিম প্ৰথম ৰাতিত যে নম্বৰ 1 আমাৰ বিশ্বাস প্ৰভুৰ তাত হ'বলৈ লাগে আমাৰ বিশ্বাস সৃষ্টিত নহয় আমাৰ বিশ্বাস ঈশ্বৰৰ তাত ৰাখিবলৈ দিছে নম্বৰ 2 আমি যদি বিশ্বাস কৰোঁ প্ৰভুৰ মহিমাটো তেতিয়াহে আমি দেখিবলৈ পাম নম্বৰ 3 আপুনি যদি বিশ্বাস কৰে আপোনাৰ কাৰণে অসম্ভৱ একো নাই নম্বৰ 4 বিশ্বাসেৰে যদি আপুনি প্ৰাৰ্থনা কৰে আপোনাৰ প্ৰাৰ্থনা যি খুজিব সকলোৱে আপুনি পাবলৈ পাৰে ঈশ্বৰে এই বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰিম